খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে কুশলে আছে আমিও আছো বাৰু আৰু এইটো মাহৰ একদম ফাৰ্ষ্ট ব্লগ বুলি ক'ব লাগিব কাৰণ কিয় যদিও মাহটোত ব্লগছ বা ভিডিঅ'ছ শৰ্ট ভিডিঅ'ছ আপলোড কৰিছোঁ সেইবোৰ আগৰে হয় ৰেকৰ্ডিং এইটো মাহত মই একদম কৰাই নাছিলোঁ গা খুব বেয়া আছিলে মাজতে হস্পিটেলাইজড হৈও আহিলোঁ এতিয়া বাৰু অলমষ্ট ভালেই হ'ল ষ্টিল মাতটো মানে ভাঙি আছে এতিয়াও মাতটো ভালকৈ ঠিক হোৱা নাই বাকি গাটো ঠিকে আছে বাৰু তো আজি মই ভিডিঅ'টো একচুয়ালি বনালো কিবা এটা বিশেষ কাৰণত তো বিশেষ কাৰণটো জানিবলৈ গোটেই ভিডিঅ'টো চাব লাগিব আৰু যেহেতু আছো মই উদালগুৰিত আৰু মই পঢ়া কলেজখনো উদালগুৰিত হয় মই মানে গ্ৰেজুৱেশ্যন উদালগুৰি কলেজৰ পৰাই কৰিছিলোঁ 2011 বেচ আছিলোঁ তো আজি গৈ আছোঁ উদালগুৰি কলেজত বিশেষ এটা কামত তো দেখাই আছোঁ কি কামত গৈ আছোঁ তো ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব তো এইবিলাক আৰু যেহেতু মোৰ বুকছবোৰ আছে ভাইটিৰ ৰুমত তো ভাইটিৰ ৰুমত যাওঁ আৰু এইকেইটাক চাওক বাজিছে 12টা কিন্তু এনেকৈ শুই আছে আজি যিহেতু তাৰ অফ ডে আছিলে আৰু এইটোও শুই আছে লগতে ঐ উঠিব হোৱা নাই হা উঠিব হোৱা নাই উঠ কি আৰামত শুই আছে ব্লেংকেট চেংকেট লৈ একদম ঠাণ্ডা দিন মানে সিহঁতৰ কাৰণে এচি চলাই মেলি আৰু এইবোৰ ভাইটিৰ ৰুমতে আছিলে মোৰ কলেজৰ মানে কিতাপবোৰ সব থৈ দিছিলে মানে মাইহঁতে গোটেইখিনি বিচাৰি আছোঁ মানে ভালকৈ বিচাৰি পোৱা নাই কাৰণ বহুত দিন আগতে যেহেতু গ্ৰেজুৱেশ্যন কৰিলোঁ আৰু তাৰ পিছতে মোৰটো আকৌ মানে প্ৰফেশ্যনো চেঞ্জ হ'ল চ' বেলেগ কোৰ্চ কৰিবলৈ আকৌ গুচি গ'লোঁ তেনেকৈ গ্ৰেজুৱেশ্যনৰ কিতাপবোৰ ইয়াতে ৰৈ গ'ল যিকেইখন পাইছোঁ এইকেইখনে লৈ লৈছোঁ আৰু ভাবিছোঁ যে কি কেইখনমান কিনিও লওঁ দোকানৰ পৰা নতুন কেইখনমানো লৈ ল'ম বাৰু আৰু এয়া বুকছ চুকছ লৈ একদম ৰেডি হৈ ৰখি আছোঁ ফ্ৰেণ্ড এজনী আহি আছে এতিয়ালৈকে আহিয়ে পোৱা নাই চ' তাই আহিলে যামগৈ আৰু ফাইনেলি লগৰজনী আহিলে চ' তাইৰ লগত একেলগে বহি প্ৰথমতে গ'লোঁ মানে ওদালগুৰি টাউনলৈকে মেইন টাউনত বজাৰখন য'ত আছে তাত কেইখনমান চিনাকি কিতাপ দোকান আছিলে চ' তালৈকে গ'লোঁ কেইখনমান নতুন কিতাপো কিনিলোঁ কাৰণ অকল পুৰণা কিতাপ ল'ব মন নাছিলে মোৰ কেইখনমান বোলো নতুন কিতাপ লৈ লওঁ আৰু আজিকালি যিহেতু ছেমিষ্টাৰ হৈছে আৰু আমি দিওঁতেতো আমাৰ ইয়াৰলি আছিলে চ' মোৰ ইমান আইডিয়াও নাই তো ছেমিষ্টাৰ ৱাইজ হেনো কিতাপ ওলাইছে ষ্টিল মই কেইখনমান তেওঁলোকক সুধিয়ে অকণমান ভাল কিতাপ লৈ মোৰখিনিও এড কৰি মই বোলো ভালকৈ পেক কৰি দিয়ক আৰু য'ত কিতাপখিনি দিবলৈ গৈ আছোঁ তেওঁলোকেও কৈছিলে যে কি যোনে কিতাপবোৰ দিয়ে মানে কিতাপৰ ওপৰত খুব ধুনীয়াকৈ লেবেল বনাই পেলাই দিব দিছে যে ক'ৰ পৰা আহিছে বা কি কৰিছে চ' সেইটো কাৰণে বোলো ফাৰ্ষ্টতে পেকিং কৰি লওঁ ধুনীয়াকৈ আৰু এই দাদাজনে খুব ধুনীয়াকৈ হোৱাইট পেপাৰেৰে গোটেই কিতাপবোৰ পেক কৰি দি আছিলে আৰু এই আইডিয়াটো মোক মানে মোৰ লগৰটোৱে দিলে মানে সি অলৰেডি সুধিছিলে কাৰোবাক তো তেতিয়া ক'লে যে কি কিতাপবোৰ ডাইৰেক্ট খোলাকৈ দিবলৈ মানা কৰিছে পেক কৰি মেলি দিব দিছে আৰু পেক কৰি দিলে ভালো দেখিব আৰু কোনে দিছে মানে হিচাপতো থাকিব আৰু পেক কৰাৰ পিছত সি খুব ধুনীয়াকৈ কেইখনমান লেবেল বনাই আনিছিলে মানে সৰুতে আমি যে স্কুলত এনেকৈ কিতাপৰ ওপৰত ষ্টিকাৰ মাৰিছিলোঁ মানে লেবেল আৰু নিজৰ নাম বা ক্লাছ ৰোল নম্বৰ ঠিক তেনেকৈ সি বনাই আনিছিলে খুব ধুনীয়াকৈ আৰু সি নিজেই লিখি দিলে মানে ইয়াত খালি ৰোল নম্বৰ বা ক্লাছৰুম নাছিলে কিন্তু কোন বেটছত আমি পাছ কৰিছোঁ বা এতিয়া আমাৰ ডেজিগনেশ্যন কি হয় সেইবোৰ গোটেইখিনি লিখা আছিলে আৰু খুব ধুনীয়াকৈ বনাই মেলি নিজে লিখি দিলে আৰু তাৰ পিছত গোটেইখন লেবেলটো আকৌ চিপকাই দিলোঁ একদম সৰু কালৰ দিনবোৰ মনত পৰিছে মানে সৰুতে আমি এনেকৈ ষ্টিকাৰ লগাইছিলোঁ আজিকালি ল'ৰা ছোৱালীয়ে লগাই নলগাই নাজানো বাৰু কিন্তু আমি পিছে সৰু থাকোঁতে খুব লগাইছিলোঁ কিতাপৰ ওপৰত প্ৰথমতে জিল লগাই লওঁ মানে কভাৰ তাৰ পিছতে ওপৰত এনেকৈ লেবেল লগাই লওঁ খুব ধুনীয়া ষ্টিকাৰ পায় তেতিয়া এইটোৱে ফেশ্বন আৰু কোনে কেনেকুৱা টাইপৰ মানে ষ্টিকাৰ লগাব পাৰে আৰু কলেজৰ ৰাস্তাবোৰ দেখি ফালে ইমান মনত পৰি গ'ল মানে আগতে ইমান আহিছিলোঁ ইফালে 5 বছৰটো ইয়াতেই কটাইছিলোঁ কাৰণ হাই ছেকেণ্ডেৰীও মই ওদালগুৰি কলেজৰ পৰাই পাছ কৰিছোঁ তাৰপিছত গ্ৰেজুৱেশ্যন খুব মনত পৰিলে আৰু গেটখন দেখি যে একদম মনত পৰি গৈছে পিছে এইখন আমাৰ আগতে এন্ট্ৰেন্স গেট আছিলে কিন্তু এতিয়া দেখিলোঁ যে ইয়াত তলা মৰা এইটো বেক সাইড কৰি দিলে এতিয়া আগতে এইটো আমাৰ ফ্ৰন্ট সাইড আছিলে তো এইটো লক কৰি দিছে আৰু ফ্ৰন্ট সাইডটো বেলেগ সাইডে বনাই দিছে মানে যেটো আমাৰ বেক সাইডৰ গেট আছিলে সেইটোহে এতিয়া ফ্ৰন্ট সাইডৰ গেট হৈ গ'ল আৰু ইফালে আছে হোমৰ লগে লগে কেন্টিনখন খুব ধুনীয়াকৈ বনাইছে এতিয়া আগত এনেকুৱা নাছিলে বাৰু কেন্টিনত কিয় আড্ডা দিওঁ ন
কি মজা লাগে এইখন বেক চাইডে থকা কেণ্টিনখনত আগত কিন্তু সৰু আছিলে এতিয়া ডাঙৰ হৈ গ'ল সব চেঞ্জ হৈছে বিল্ডিংবোৰো বেছি ডাঙৰ হ'ল আগত সৰু সৰু আছিলে দে ইমান ধুনীয়াকৈ বনাইছে চবফালে বেলেগ সেইটো ওদালগুৰি কলেজৰ চেণ্ট্ৰেল লাইব্ৰেৰী অ'কে আৰু আমি গৈ আছোঁ আমাৰ ডিপাৰ্টমেণ্টেল লাইব্ৰেৰীত আকৌ দুটা ৰখি আছে আৰু কলেজটো দেখি একদম বেলেগৰ কলেজত অহা যেন লাগিছে কাৰণ আমাৰ কলেজ এনেকুৱা নাছিলে আমাৰ টাইমতো বিল্ডিঙো নাছিলে এই যে টিংবোৰ দেখিছে টিঙৰ ঘৰবোৰতহে আমি ক্লাছ কৰিছিলোঁ মানে আমাৰ অকল গ্ৰাউণ্ড ফ্ল'ৰে আছিলে গ্ৰাউণ্ড ফ্ল'ৰ মানে কি আৰু আছাম টাইপৰ এনেকৈ আছিলে এই তলৰ এইখিনিহে আমাৰ ক্লাছৰুম আছিলে এতিয়া নতুনকৈ গোটেই বনালে তো দেখি মেলি ভাল লাগি গৈছে বহুত বেছি ডেভেলপো হৈছে আৰু তাৰপিছত আহি পালোঁ আমাৰ নিজৰ ডিপাৰ্টমেণ্ট আৰু ডিপাৰ্টমেণ্টত অকণমান টাইম বহিলোঁ গোটেইকেইটাই কাৰণ ইয়াৰে ছাৰ আহি পোৱা নাছিলে তো ছাৰে আমাক অকণমান টাইম বহিব দিলে আৰু ছাৰে মানে তেতিয়ালৈকে আমাক অকণমান ক'ল্ড ড্ৰিংকছো খাব দিলে তো দাদাজনে আহি ক'ল্ড ড্ৰিংকছ দিলে তাৰপিছতে ৰেজিষ্টাৰ এখন দিলে য'ত নেকি এণ্ট্ৰি কৰিব লাগিব যে কোনে কি বুকছ দিছে এইটো পেন নিলিখে বেলেগ এটা পেন দে লিখিছে দে কি লিখিছে নহয় দে পেনটোৱে নিলিখে কিবা বেয়া পেন দিছে মোক নিজৰ ডিটেইলছখিনি এটা ভাল কলম দিনা তই টিচাৰ মানুহ তইতো আনিব লাগে পেন কমচে কম টিচাৰ মানুহ হৈ পেলাই টিচাৰ মানুহ হৈ পেলাই পেন আনা নাই তাৰ পৰা পেঞ্চিলে দি ভাই কিবা এটা বেলেগ দে আৰু মই পেন আনিব পাহৰিলোঁ চ' ইয়াৰ পৰা তাৰ পৰা খুজি লিখিবলগীয়া হৈছে বৰ লাজত পৰিলোঁ কি ক'ম উপায় নাই মই একদম ভবাই নাই মানে এনেকৈ কিবা লিখিব লাগিব ভাবিছোঁ একদম যাম বুকছবোৰ দিম আৰু গুচি আহিম আৰু তাত যে কিবা কিবি ফৰ্মেলিটিজ থাকে সেইবোৰ একদম ভবাই নাছিলোঁ আৰু যেতিয়া মোৰ গোটেইখিনি এণ্ট্ৰি কৰা হ'ল তাৰপিছত লগৰকেইটাইও এণ্ট্ৰি কৰিব ধৰিলে এটা এটাকৈ কোনে কি দি আছিলে আৰু এখেত হৈ গ'ল আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰ মানে HOD তো তেওঁক আমি গোটেইখিনি বস্তু হেণ্ড অভাৰ কৰিলোঁ আৰু তেওঁ খুব ধুনীয়াকৈ এখন ফটো উঠাই ৰাখিলে আৰু লগতে ক'লে যে কি গ্ৰুপত শ্বেয়াৰো কৰি দিব চব আৰু পিছত কিবা প্ৰগ্ৰাম হ'লে মানে ডিছপ্লেও কৰিব খুব ভাল লাগিলে শুনি আৰু প্ৰগ্ৰাম হেনো চলি আছিলে বহুত দিনৰ পৰা মইতো গমেই নাপাওঁ কাৰণ গা বেয়া আছে বুলিতো কৈছিলোঁ ষ্টাৰ্টিঙত পিছতহে গম পালোঁ কিন্তু খুব ভাল লাগিলে যে এই প্ৰগ্ৰামটোৰ এটা পাৰ্ট হ'ব পাৰিলোঁ আৰু এনেকৈ মানে হেল্প কৰিব পাৰিলোঁ আৰু নিজৰ কিছুমান বুকছ মানে বা নিজৰ কিছুমান নলেজ শ্বেয়াৰ কৰিব পাৰিলোঁ খুব ভাল লাগিলে সেইটো কাৰণে আৰু চবৰে ফটো এনেকৈ উঠালে ছাৰে তাৰপিছত ময়ো দিলোঁ বাৰু মোক বুকছখিনি আৰু মই নতুনৰ লগত পুৰণা কিছুমান বুকছো দিছোঁ কাৰণ আজিৰ জেনেৰেশ্যনৰ বুকছখিনি যদি আমি পুৰণাখিনিৰ লগত কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে বহুত বেছিয়ে বেলেগ বুলি ক'ব লাগিব কাৰণ আগৰ বুকছবোৰ কমপ্লিট বেলেগ আছিলে হয়তো সিহঁত মানে বা নতুন জেনেৰেশ্যনখিনিও দেখাও নাই যে বুকছবোৰ এনেকুৱা হয় বা কেনেকুৱা ধৰণৰ থাকে চ' মই যিখিনি মোৰ পুৰণা অকণমান ভাল বুকছ আছিলে মই শ্বেয়াৰ মানে দি দিলোঁ আৰু লাইব্ৰেৰীৰ নামতে আৰু এয়া গোটেইকেইটাই তাৰপিছত ছাৰে ক'লে যে কি এটা গ্ৰুপ ফটো উঠোঁ আৰু গোটেইকেইটাই গ্ৰুপ ফটো উঠি তাৰপিছতে ভাবিলোঁ যে কি এবাৰ কলেজখন এক ৰাউণ্ড মাৰোঁ যিহেতু বহুতখিনি চেঞ্জ হৈছে বহুত মানে কি ক'ম আৰু 90% চেঞ্জ হৈছে আৰু তাৰপিছত এতিয়া দেখাবলৈ গৈ আছোঁ আপোনালোকক বৃন্দাবন মানে আমাৰ এখন খুব ডাঙৰ ফিল্ড আছিলে আৰু ঢেৰ চাৰা গছ গছনি আছিলে তাত খুব ধুনীয়াকৈ বহি তাত লেকচাৰ মাৰিব পাৰি মানে গোটেইবোৰে হা ৰাম নাই দেখোন য'ত বহিছিলোঁ কিবা কিবিহে হৈ গ'ল দেখোন গোটেইখন এইটো কিহৰ অডিটৰিয়াম কিবা প্ৰগ্ৰেম হৈও আছে নেকি ইয়াতে আমাৰ পুৰণা লাইব্ৰেৰী এইটো আছিল ন মনত আছে না এইটো লাইব্ৰেৰী আছিল ইয়াৰটো লাইব্ৰেৰীত আছিল এইখন বন্ধ হৈ গ'ল নকবি আৰু এইটো কি আছিল কিন্তু এইটো নতুনকৈ বনাইছে না আগতে নাছিলে না নাছিলতো এইটো লাইব্ৰেৰী আছিল এয়া ওদালগুৰি কলেজ লাইব্ৰেৰী আমি আগতে বহিছিলোঁ নাই এইখন বন্ধ হৈ গ'ল হয় দে
হা এ কত খালো হিচাপ নাই ইয়াতে বহুত আছে ইয়াতে আড্ডা পিটছিলো আমি বহি বহি এখানে আছিল বৃন্দাবন কি মজা লাগছে সেইফালে বোলে অৰ্কিড অৰ্কিড কিবা কিবি ফুলছে বোলে চাব যাবি এইটো হয়ও কিন্তু গোন্ধাই আছে কিহৰ কাৰণে জানো পোষ্ট বিলাক দেচোন আমাৰ দিনৰ 90s পোষ্ট 90s পোষ্ট এনেকেতো দিছিলি ধৰি হলে মনত কচোন কেনেকে দিছিলি মজা অ ইয়েস ইয়েস একদম 90s পোষ্ট আছে আৰু কেইটামান দে একদম আৰু তোমাৰ 90s পোষ্ট দেচোন এনেকে হাত দুখন মেলি ফেলে যেন অ আৰু তাৰ পিছত আকৌ আমি আমাৰ মেমৰি তাজা কৰিবলৈ আহিলোঁ চাহ দোকানখনত মানে আমি কেতিয়াবা কেতিয়াবা কেণ্টিনতো খাওঁ কেতিয়াবা ইয়াতে এজন দাদা আছে তেওঁৰ দোকানখনতো চাহ খাবলৈ যাওঁ চাহ আৰু চিংৰা কেনেকুৱা চিংৰা খাওঁ এতিয়া চিংৰা খাবলৈ ভয় লাগে গেছ উঠিব বুলি কিন্তু ইয়াত যে আগত সৰু থাকোঁতে মানে কলেজত পঢ়োঁতে ইমান চিংৰা খাইছোঁ কিন্তু আজিও ছেইম আমি ৰিপিট কৰিলোঁ ইয়াত আকৌ চাহ আৰু চিংৰা খালোঁ আৰু টেষ্ট যদি ক'ব যাওঁ সঁচাকৈ একেই আছে আগৰ দৰে আৰু তাৰপিছত আমি খোৱাৰ পিছত খাওঁ তামোল যিটো ঘৰত খাবলৈ নিদিয়ে তেতিয়া খুব গালি খাওঁ তো আমি সেইটো কাৰণে কলেজত আহি মনে মনে খাওঁ তো আমি গোটেইখিনি মেমৰি মানে তাজা কৰিবলৈ গোটেইখিনি কাম আকৌ ৰিপিট কৰিলোঁ গোটেইকেইটাই মিলি বাই 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 মোকো দিয়া বাই বাই অঞ্জনী আৰু বা কেতিয়া লগ পাওঁ এতিয়া পিছত বাই বাই আৰু ঘৰ আহি পাই মেলি এইটো উৎপাত দেখিছেনে কি একদম হাল্লা কৰি আছে নহয় তো তাকে আছিলে আজিৰ দিনটো সেইটোৱে বিশেষ কাম আছিলে অথনি যে কৈ আছিলোঁ তো তাকে ভিডিঅ'টো সামৰিছোঁ আৰু বেছি দীঘলীয়া নকৰোঁ আকৌ যদি গা মোৰ ভালে থাকে নিশ্চয় বেলেগ লং ভিডিঅ'ত লগ পাম বাৰু তো আজিলৈ সামৰোঁ আৰু যদি ভিডিঅ'টো ভাল পালে চাই তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুন হয় আৰু ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ দেই বাই 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 কৈ দে বাই 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 কৈ দে বাই 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 কৈ দে বাই বাই এনে কৈ দিয়াচোন বাই